গেলেকীৰ এই পাব্লিক টয়লেটটোলৈ আহিলে আপুনি বেহুচ হৈ পৰি যাব, লুটি খাই পৰি যাব আৰু আপুনি যি উঠিবনে নাই এইটো কিন্তু সন্দেহ আছে। এনেকুৱা গেলা দুৰ্গন্ধ, এইটোত মানুহ মৰি যাবলৈ আছে। আৰু এই পৰিৱেশ এতিয়া কৰি পেলাইছে কোনো মেইনটেনেন্সৰ অভাৱ। এনেকুৱা এখন গেলেকীৰ সুন্দৰ ঠাই আৰু এই গেলেকীক বৰবাদ কৰি পেলাইছে এই পাব্লিক টয়লেটটোৱে। গেলেকীৰ এটা ইতিহাস আছিলে যে আহোম শাসনৰ সময়ত গেলগেলীয়া বোকা আছিলে, সেইকাৰণে গেলেকীৰ নাম হ'ল, আৰু তেতিয়া এই ঠাইখিনিৰ নাম হ'ল গেলেকী। কিন্তু এতিয়া চাওক, গেলেকীৰ এডোখৰ টাউন বুলি ক'লেও ভুল কোৱা নহয়। আৰু ইয়াৰ যিটো পৰিৱেশ, এইফালে আহিলে আপুনি বেহুচ হৈ যাব। ইয়াৰ যিখিনি গোন্ধ নহয়, এতিয়া মই ভিতৰলৈ গৈ আপোনালোকক যদি মই ভিডিঅ' বনাই দেখাওঁ, এই গোন্ধটো পোৱাৰ পিছত মই আপোনালোকক ভিডিঅ' এৰি দিব নোৱাৰিম, ইয়াত বেহুচ হৈ পৰি মৰি যাব লাগিব। এনেকুৱা গেলা এটা গোন্ধ আৰু এনেকুৱা এটা পৰিৱেশৰ মাজত আছে। এইকেইটা টয়লেট হয়, এই টয়লেটৰ অৱস্থা যদি মই আপোনালোকক এই বাহিৰৰ পৰাই দেখাওঁ, ইয়াৰ গোন্ধত আপোনালোকে থাকিব নোৱাৰে। এয়াই হৈছে এতিয়া গেলেকী। যিহেতু গেলেকী এতিয়া অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল হিচাপে পৰিচিত হৈছে, গেলেকীৰ এটা ধুনীয়া ভৱিষ্যত আছে আৰু গেলেকীলৈ বিভিন্ন প্ৰান্তৰ লোকসকল আহে। কিন্তু গেলেকীৰ যিটো এইটো অৱস্থা, এই বাথৰুমৰ অৱস্থা, টয়লেটৰ অৱস্থা, ইয়াত আপুনি গোন্ধ মানে যেনেকুৱা এটা গোন্ধ, এই পৰিৱেশটো চাওক। এই গেলেকী টাউনৰ পৰা আহি এইখিনি জাবৰ জোঁথৰ ইয়াত পৰি আছে, লগতে বাথৰুমৰ যি অৱস্থা, এই দুৰ্গন্ধময় অৱস্থাৰ মাজত মানুহ যে বেমাৰত আক্ৰান্ত নহ'ব এইটোতো সহজে অনুমেয়। আৰু ইয়াৰ পাছতো এনেকুৱা এটা পৰ্যায়ত আছেগৈ যিটো মানে ক'বলৈ আচলতে এটা লাজ লগা পৰিৱেশ। আৰু এয়াই এতিয়া গেলেকী। আৰু কেইদিনমানৰ পিছত কমলাবাৰীও মুকলি হ'ব, মানুহ আহিব, গেলেকী টাউনত ৰ'ব আৰু এই গেলা গোন্ধত ইয়াত বেহুচ হৈ পৰি ৰ'ব। এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে। আৰু লগতে এই বাথৰুমৰ টয়লেটৰ ওচৰতে আছে এটা ই ৰিক্সাৰ যিটো ষ্টেণ্ড আছে, ই ৰিক্সাৰ ষ্টেণ্ড, লগতে মেজিক ষ্টেণ্ড আছে। আৰু এই পৰিৱেশ, আৰু ইয়াত জাবৰ জোঁথৰ, এইটো কি অফিচ হয়? অঁ, এইফালে এইটোৱে নি ৰাস্তা? অঁ,